নমস্কাৰ বন্ধুসকল, আজি আকৌ এখন গাড়ী নতুনকৈ এড কৰিলোঁ। আপোনাৰ গ্ৰেণ্ড আই 10 হয়। গ্ৰেণ্ড আই 10 স্পৰ্টছ মডেলটো 2015ৰ গাড়ী হয়। আমি গোটেই ভিডিঅ'টোত গাড়ীখন ধুনীয়াকৈ দেখাই আছোঁ, আপোনালোকে চাই থাকিব। এইখন চাই লওক বন্ধুসকল, গাড়ীখন আপোনাৰ ধুনীয়া হৈছে। গাড়ীখনৰ কালাৰটো চাই লওক, একদম নাম্বাৰটো চাই লওক, AS02N1370 2015ৰ গাড়ী হয়। টায়াৰকেইটা আপোনাৰ লাইফ ঠিকে আছে, 70% লাইফ আছে আপোনাৰ গোটেইকেইটা টায়াৰত। আৰু গোটেইকেইটা দৰ্জা আপোনাৰ চিল আছে গাড়ীখনৰ, চাই লওক ফ্ৰণ্টৰ। এইটো চাই লওক, এইটো চাই লওক দৰ্জাৰ চিলকেইটা। চাই লওক এইটো দৰ্জা চাই লওক, আপোনাৰ চিল আছে গোটেই গাড়ী দৰ্জা। ইণ্টেৰিয়ৰটো এবাৰ চাই লওক বাৰু, গাড়ীখনৰ ধুনীয়া হৈ আছে গাড়ীখনৰ ইণ্টেৰিয়ৰটো। এবাৰ ইণ্টেৰিয়ৰটো দেখাই দিওঁ, চাই লওক বন্ধু। আৰু ৰাবিং পলিচিং অলপ কৰাবলগীয়া হৈ আছে বাৰু গাড়ীখন, চাই লওক বন্ধুসকল। সেইটো আপোনাৰ পুছ ষ্টাৰ্ট ষ্টপ বটন আছে গাড়ীখনত। আপোনাৰ AC চেচি আপোনাৰ ধুনীয়া, আপোনাৰ ৰানিং কণ্ডিশ্যনত আছে। আৰু এইবিলাক আপোনাৰ ৱাৰ বিম, এইটো দৰ্জাটো আপোনাৰ মিনাৰটো আপোনাৰ ইলেক্ট্ৰিকেলি আপোনাৰ এডজাষ্টেবল হয়। ফিচাৰ্ছ আপোনাৰ গোটেইখিনি আপোনাৰ ৱৰ্কিং কণ্ডিশ্যনতে আছে। চাই লওক বাকী চিট কভাৰ আপুনি পাৰিলে সলাই ল'লে ভাল হয়। আৰু টাচ প্লেট এখন লগাইলে গাড়ীখনটো আৰু ধুনীয়াই আছে। আৰু গাড়ীখন কৰাবলগীয়া আপোনাৰ কোনো ধৰণৰ কাম নাই। এবাৰ আপোনাৰ ইঞ্জিনটো দেখাই দিওঁ, বন্ধুসকল। গাড়ীখনৰ ইঞ্জিনটো কোনো ধৰণৰ আপোনাৰ ব্ৰেক কম্প্ৰেছাৰ নাই। এইটো হাতটো চাওক, আপোনাৰ কোনো ধৰণৰ মিচিং নাই, ভাইব্ৰেশ্যন নাই। আপুনি চাই লওক, এক্সট্ৰা ভাইব্ৰেশ্যন নাই। নইজটো আপোনাৰ ধুনীয়া হৈছে গাড়ীখনৰ। এফ্ৰণ্টকেইটা চাই লওক, আৰু আপোনাৰ এইটো চাই লওক, চিলটো চাই লওক। মাৰ খোৱা গাড়ী নহয় আপোনাৰ চিলটো। এতিয়া যদি ভিডিঅ'টো চাই আপোনালোকৰ কোনোবাই গাড়ীখন লওঁ বুলি ভাবিছে, গাড়ীখন আপোনালোকে লৈ যাব পাৰিব। গাড়ীখন আপোনাৰ ধুনীয়া টিপটপ কণ্ডিশ্যনত আছে। মানে আপোনাৰ কৰাবলগীয়া আপোনাৰ কোনো ধৰণৰ কাম নাই গাড়ীখনত। অলপ ছাৰ্ভিচিংটো কৰাই ল'লেই হ'ল। আৰু গাড়ীখন ধুনীয়া কণ্ডিশ্যনত আছে। তাৰপৰা AC চেচি আপোনাৰ ধুনীয়া, কুলিং চুলিং আপোনাৰ ধুনীয়া হৈ আছে। আপোনাৰ কোনো ধৰণৰ আপোনাৰ ইঞ্জিনত চেক ইঞ্জিন লাইট নাইকিয়া। তাৰপিছত আপোনাৰ ফিচাৰ্ছবিলাকো আপোনাৰ ৱৰ্কিং কণ্ডিশ্যনতে আছে। চিট কভাৰ কেইটা যদি লগাই লয়, গাড়ীখন আপোনাৰ নতুনেই হৈ যাব। আমি ৰাবিং পলিচিং গোটেই গাড়ীখনত আমি কৰাই দিম। আৰু গাড়ীখনৰ দাম ৰাখিছোঁ আমি 3 লাখ টকা উইথ ফাইনেন্স, ট্ৰান্সফাৰ, ইঞ্চুৰেঞ্চ। 3 লাখ নহয়, আমি 2,90,000 কৰি দিছোঁ। 2,90,000 টকা ৰাখিছোঁ, ফাইনেন্স, ট্ৰান্সফাৰ, ইঞ্চুৰেঞ্চ। আৰু কিবা এটা আমি নেগচিয়েবল কৰি দিম। আৰু গাড়ীখন ল'বৰ কাৰণে আপোনালোকে আহিব লাগিব নগাঁও, তেলিয়াগাঁও, PR মটৰ্ছ। নহ'লে মোক কণ্টেক্ট কৰিলেও হ'ল। আৰু আপোনালোকে মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।